তো হে দোস্ত তো স্কুটিলৈ বিতৰ্ক চলি আছে জানানে আপোনালোকে তো মানে পুৰা বিতৰ্ক চলি আছে যে মই স্কুটিখন পাম না নাই মমাই দিয়া স্কুটিখন তো পাম না নাই আর কি তো এইখনলৈ বহুত মানে বিতৰ্ক চলি আছে তো আজি মানে এই স্কুটিৰ ওপৰতে তো আজি ভিডিঅ' বনাম তো আজি ব্লগ নবনাম তো একচুৱেলি যিয়ে গাৰ্লছ বিলাক যিয়ে আছে তাইলোকে মানে যদি 60% ওপৰত লৈ পাছ কৰে তেওঁলোকে কৈ আছে যে তেওঁলোকে মানে স্কুটি পাব আৰু লৰাবিলাকৰ ফালে 75% প্লাস লাগে 75% প্লাস হলে মানে স্কুটি পাব বুলি মানে হিমন্ত মামাই কৈছিল আৰু এতিয়া মানে ষ্টুডেন্ট বিলাকে কৈ আছে যে আমালোকে স্কুটি পাম না নাই মানে পার্সেন্টেজ পাইছে তো স্কুটি পাম না নাই তো মানে হেগনে বিতৰ্ক বহুত চলি আছে তো একচুয়ালি স্কুটিখন দিব কিন্তু স্কুটিখন যে দিব তো এটা মানে মূল উদ্দেশ্য হল আপোনালোকক যে স্কুটিখন দিব স্কুটিখন পুৰস্কাৰ নহয় তো স্কুটিখন একচুয়ালি পুৰস্কাৰ নহয় সেইখন মানে আপোনালোকক দিব যদি আপোনালোকে দুখীয়া হয় তো কলেজত যাব লাগিব তো ঘৰৰ পৰা মানে এডমিশন কৰাই দিব নে স্কুটি কিনি দিব বা বাইক কিনি দিব আপোনালোকে তো মানে সেকেন্ড ইয়াৰ পাস কৰিলে আর কি বাইক চাবই যে বাইক লাগিব বাইক নহলে মই কলেজত না যাম তো সেই কাৰণে মমাই এখন কৈছে যে এখন পুৰস্কাৰ নহয় তো আপোনালোকে স্কুটি পাব যদি সেকেন্ড ইয়াৰ পাস কৰাৰ পিছত আপোনালোকে যদি মানে অসমৰ ভিতৰত কোনো কলেজত যদি এডমিশন লয় তেন্তেহে আপোনালোকে স্কুটিখন পাব কাৰণ মানে সেইখন পুৰস্কাৰ নহয় একচুয়ালি তো আপোনালোকে দুখীয়াৰ বাবে সেইখন মানে হেল্প কৰি আছে তো অলপমান চাওক মামাই কি কৈ আছে তো অলপমান শুনক মামাই কি কয় তো আমি স্কুটিখন দিও কলেজত যাবৰ কাৰণে আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে এখনটো আমি পুৰস্কাৰ হিচাপে নিদিও আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিও যদি তেওঁ কলেজতে নপঢ়ে তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰো দুখীয়া মানুহে পেষ্ট ফনি কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈতো আমি এবিলাক কৰোঁ মোৰটো ঘৰৰ পইচা নিদিও গতিকে মই যদি কলেজতে নপঢ়ো মোৰ দেউতা মাই যদি মোক কোচিঙে কৰাব পাৰে এবছৰ তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে এইখনটো পুৰস্কাৰ নহয় এইটো হল তাত স্কিমতে লিখি আছে যে কলেজত যোৱাৰ কাৰণে তো আপোনালোকে তো শুনিলে মামাই মানে কি কল তো মামাই যেগুনি কল মানে এতিয়া ধৰক আপুনি যদি মানে বাহিৰে দেশত যদি এডমিশন লোৱা পইচাখন মানে যোগাৰ কৰিব পাৰে তেন্তে স্কুটি এখন ল'ব পাৰিব সেইখনে আৰু ধৰক আপোনালোকে ৰিচ ফেমিলিৰ পৰা হয় তো এতিয়া আপোনালোকে ৰিচ ফেমিলিৰ পৰা হয় আপোনালোকক তো মানে বাহিৰত কিবা ঠাইত মানে এডমিশন ল'ব পাৰিব আপোনালোকে তো যেমন আমেৰিকা হওক বা যিবা দেখা হওক আপোনালোকে এডমিশন যদি ল'ব পাৰে তেন্তে আপোনালোকে তো স্কুটি বা বাইক কিনাৰ পইচাটো আপোনাৰ যোগাৰ কৰিব পাৰিব কাৰণ বাহিৰে দেশত যদি এডমিশন কৰিবলৈ যদি আপোনালোকে পইচাখন যোগাৰ কৰিব পাৰে তেন্তে বাইকো যোগাৰ কৰিব পাৰিব তো সেইভাবে মানে হিমন্ত মামাই মানে স্কুটি বিলাক নিদিব আর কি তো আপোনালোকে যদি অসমৰ ভিতৰত যিয়ে কৰে বিএ এমএসসি বিকম যিয়ে কৰে আপোনালোকে যদি আপোনালোকে অসমৰ ভিতৰত কিবা কলেজত কৰে তেন্তে আপোনালোকে এই স্কুটিখন পাব আর কি তো ধৰক আপোনালোকে একচুয়ালি ইয়াৰ নেক্সট ইয়াৰৰ পৰা এনেকুৱা মানে লাগে আছে গাৰ্লছ বিলাকৰ যিবিলাক ছোৱালী আছে তেওঁলোকৰ 70% লাগিব আৰু যিবিলাক মানে লৰা আছে বয়স তো তেওঁলোকৰ সাকে 80 বা 85 প্লাস পার্সেন্টেজ লাগিব তেন্তে স্কুটি পাব তো আৰু একচুয়ালি এনেকুৱা হ'ব নালাগিছিল কাৰণ আমালোকে সাধাৰণতে যে জানো যে লৰা মেল ফিমেল সেম তো লৰাৰো যে দায়িত্ব থাকিব লাগে মানে যে ষ্টেজত থাকিব লাগে তো ছোৱালীৰো সেম থাকিব লাগিব কিন্তু মমাই মানে ফিমেল বিলাক যে আছে তো তেওঁলোকক মানে অলপমান মানে সুবিধা কৈ দি আছে একচুয়ালি সুবিধা কৈ দি আছে আমালোকে যে ক'ব পাৰি তো সেই কাৰণে একচুয়ালি আপোনালোকে চাওক আমালোকে যেখন ভাবো যে লৰা ছোৱালী সেম ষ্টেজত থাকিব লাগে কিন্তু মমাই ছোৱালী বিলাকক মানে পুৰা মানে হেল্প কৰি আছে আৰু লৰা বিলাকো হেল্প কৰি আছে কিন্তু তেওঁলোকক অলপমান পৰিশ্ৰম কৰিব লাগে সেইগুনে আৰু একচুয়ালি সেই স্কুটিখন তো আমালোকৰ মাজত বহুত দুখীয়া মানুহ আছে তো আপোনালোকে তো সকলোৱে জানে আমালোকৰ মাজত বহুত দুখীয়া মানুহ আছে
এই স্কুটিৰ বাবে এনেকুৱা হ'ব পাৰে কিবা ল'ৰা বা ছোৱালী তেওঁলোকৰ ড্ৰিম মানে এম বহুত মানে ডক্টৰ ইঞ্জিনিয়াৰ বা কিবা হ'ব মানে ইচ্ছা আছে মই বাহিৰ দেশত গৈ পঢ়িম আৰু কি কিন্তু গাৰ্জিয়ানে কি কৰিব এনেকুৱা হ'ব পাৰে যে তই নহয় অসমৰ ভিতৰতে পাৰে এটা স্কুটিও পাবি আৰু আমালোকৰ লগতো পইচাও নাই যে বাহিৰত এডমিশ্যন কৰাই দিম এইখন স্কুটিৰ হেল্পতকৈ যদি মমাই কল হয় যে সেকেন্ড ইয়ার মানে পাস করার পিছত এনেকুৱা পার্সেন্টেজ হওয়ার পিছত তো কিছু মানে পুরস্কার নহয় একচুয়ালি হেল্পর কারণে এই স্কুটির যদি পয়সাখিনি দি দিল হয় এখন আরো সুবিধা হয় কারণ আমালোক দুখীয়া মানুহৰ ভিতৰত বহুত মানুহৰ মানে বহুত ল'ৰা ছোৱালীৰ ষ্টুডেন্টের ড্রিম থাকে মানে এম থাকে যে মই এখন কৰিম মানে বহুত কিবা হাবি যাবি বহুত এম থাকে একচুয়ালি তো এই এমখন তো মোর মতে স্কুটি না দি কিনে হিমন্ত মামাই যে কৈছে যে স্কুটি দিলে কলেজত যাব আহিব পাৰিব হেগনো হয় আৰু দুখীয়া মানুহ যিবিলাক আছে তো তেওঁলোকে যে আছে তেওঁলোকক এনেকুৱা কৰিব পাৰে আমালোকৰ ইমান পইচা নাই তো আমালোকে এডমিশন কৰাই দিব নোৱাৰিম তো তই অসমৰ ভিতৰে এটা কলেজত পঢ় তো হিমন্ত মামাই এখন স্কুটি দিব তো এইখনৰে আমালোকৰ হেল্প হ'ব তো সেইখন হেল্প হ'ব মই জানো কিন্তু স্কুটিখন যদি হিমন্ত মামাই নিদি কেনে যদি কিবা বাহিরে দেশত এডমিশন করার কারণে কিবা ফিজ দেওয়ার কারণে কিবা পয়সা দিলে হয় তেন্তে চাওক কি সুবিধা হল হয় তেন্তে আৰু সকলোৰো এম বিলাক পূরণ হল হয় তো সেইখন ডিমোটিভেট একচুয়ালি এক সিস্টেমত আমালোক কব পারি সেইখন ডিমোটিভেট আৰু এফালে কব পারি যে মোটিভেট হয়ে আছে তো আপোনালোকৰ মতামতে কি হয় তো কমেন্ট কৰি জনাব আৰু এইফালে আমালোকৰ মামাকো দুখ দিব নোৱাৰে কাৰণ আপোনালোকে মামাৰ হৈ কেনে অলপমান ভাবক তো মামাই যেখন ভাবি আছে যে কিবা বাহিৰে দেশত যে দিলে তেন্তে আমালোকে কিয় মানে স্কুটিখন দিম তো বাহিৰতে পৰি আছে তেন্তে স্কুটিখন দি কি হ'ব তো তেওঁলোকৰ তো পইচা আছে তো মানে সেইফালেও মানে হয় মামাৰ ভাবি কেনে অলপমান ভাবক মামাৰ মাইণ্ডখন তো সেইফালেও মানে মামায়ো ঠিক কৰি আছে কিন্তু অলপমান মানে গড়বড় হৈ আছে তো দে এখন মানে ঠিক হৈ যাব কিন্তু এতিয়া যিবিলাক সেকেন্ড ইয়াৰ ষ্টুডেন্ট আছে হয় পাব স্কুটিখন পাব কিন্তু স্কুটিখন মানে অসমত এডমিশন ল'ব লাগিব আৰু কিছুদিন পিছত আৰু কি মামাই মানে আৰু মোটিভেট কৰিব কি কৰা যায় তো আজিৰ কাৰণে মানে ভিডিঅ'খন ইয়াতে সমাপ্ত কৰো তো ভিডিঅ'খন বেছি লং না কৰো তো বহুত মানে মই চাইছো যে মানে স্কুটি সেকেন্ড ইয়াৰত পাব না নাই সেই কাৰণে মানে পুরা আন্দোলন চলি আছে সেই কারণে মানে মই ভিডিওখন বনাইলো তো কেনেকুৱা হল কমেন্টত জনাব আৰু ভিডিওখন মানে লাইক কৰি দিব কমেন্ট কৰিব আৰু চ্যানেলখন সাবস্ক্রাইব কৰি দিব তো আজিৰ কাৰণে বাই